আলিয়াই লিগাং বুলি গৈছিলোঁ মই বন্ধু চাজনৰ ঘৰত আৰু বন্ধু চাজনে 10 কিলোমিটাৰ স্কুটি লৈ মোক নিবলৈ আহিলে এই দেখিছেনে মৌচম গগৈৰ ঘৰ এইটো আৰু তেওঁলোকে মোক ইমান ভালকৈ আপ্যায়ন কৰিছে আৰু এইবিধ বস্তু মোৰ কাৰণে স্পেচিয়েলি ৰাখিছে এইবিধ বস্তু নাম মেকত নে কি বুলি কয় এইবিধ কিবা গাহৰিৰ কিবা এটা হয় আৰু স্পেচিয়েল কাৰোবাকহে দিয়া হয় বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু মই যি ঠাইত গৈ পালোঁ সেই ঠাইত খুব ধুনীয়াকৈ পাৰ্টি হৈ আছিলে আৰু তেওঁলোকে নাচিছে ভালকৈ খুব ধুনীয়াকৈ নাচিছে ইমান ফূৰ্তি কৰিছে আৰু লগতে মোকো নাচুৱাবলৈ লৈ গ'ল আৰু মই নাচিছোঁ আপোনালোকে চাব দেই নাচিব নাজানো শিকাই দিছে অলপ তেনেকৈ নাচিছোঁ পুৰাং ভাত এয়া হ'ল মাটিমাহ মাছৰ সৈতে বনাইছে মাটিমাহ এইটোতো চবেই চিনি পাব পুৰা গাহৰি হয় এইটো হ'ল পৰ্ক কাৰী আৰু ৰাতিপুৱাই শুই উঠি দেখিলোঁ যে পোৱালি কেইজনী মানে খেলি আছিলে মিচিং গান এটা আৰু সিহঁতৰ লগত কি হ'ল চাওক আমি বাইদেউ ঘৰত গৈ আছোঁ বাইদেউ ঘৰত কিবা এটা কামত গৈ আছোঁ তাৰপিছত মই একদম ট্ৰেডিশ্যনেল ড্ৰেছত ওলাই যাম আপোনালোকে চাই থাকিব আপোন মানুহ বিশ্বাস কি কয় ইৰিগেশ্যন টাইপৰ মিচিঙত আচলতে আমি মিচিং এয়াৰপৰ্ট বুলি কওঁ বহুত ধন্যবাদ আৰু মইনো কিনো দিম মই ধন্যবাদ দিছোঁ আৰু আমি মানে আহিলোঁ এতিয়া চিলাহুটি গাঁৱৰ এইটো ফেমিলিত আমাৰ বাইদেউ ভিনদেউৰ ওচৰত খুব ভাল লাগিলে আৰু আমাৰ এজন বিশেষকৈ বহুত কথা পাতিলোঁ মোৰ কাৰণে ৰখি আছিলে ৰাতিপুৱাৰ পৰা কিন্তু আমি আমনি লাগিল মই উঠি আহোঁতে দেৰি হ'ল সেইটো কাৰণে আহিলোঁ আহিছিলোঁ কেনেকৈ আৰু গৈছোঁ কেনেকৈ চাওক কেনেকুৱা লাগিছে মজা আজি ধুলে চাপৰেৰ আজি ধুলে ধুনীয়া ঘৰটো এবাৰ এনেই দেখাই দে আমাৰ বাইদেউ ভিনদেউ ঘৰ ভাল লাগিলে ক'ত যাম এতিয়া দোকান যাম আৰু মই এই ঠাইৰ পৰা যাবলৈ ওলাইছোঁ এতিয়া ভাল লাগিলে দুদিন থাকিলোঁ ভাল লাগিলে আহি আৰু এয়া মোক এতিয়া মায়ে মৰমত কি দি পঠাইছে মই আপোনালোক দেখাই আছোঁ পুৰাং ভাত এইটো খাৰ হয় মাটিমাহৰ খাৰ আমি এইটো মাটিমাহৰ খাৰ চাকি থোৱা মাটিমাহৰ খাৰ এতিয়া মই ঘৰলৈ যাব ওলাইছোঁ কাম আছে এই মানে মৰমৰ ঠাইখনৰ পৰা এতিয়া বিদায় মাৰিছোঁ
চাই থাকিব আপোন মানুহ বেছি মই যোৱা দেখি কান্দিব লৈছে এই চাওঁ 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 এইফালে এই এই কান্দুৰি কচুগুটি এই কান্দুৰি এইফালে চা এই কান্দুৰি বাই 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 ক বাই বাই চবকে বাই বাই আৰু শেষত গানে হৰ্ণ বজা বাছখনত ঘৰলৈ বুলি ৰাওনা হ'লোঁ বাই বাই